নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিইউবি বা সাব ইন্সপেক্টৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো তো আজিৰ ভিডিঅ'টোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আৰু কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাৰ সৈতে আপোনালোকক কোৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে পৰীক্ষাত গৈ পিনে এনে ধৰণৰ প্ৰশ্নবিলাক অতি কম সময়ৰ ভিতৰতে সলভ কৰিব পাৰে তো আপোনালোকে পাৰিলে নোটবুক এখন উলিয়াই ল'ব যাতে এই প্ৰশ্নবিলাক আপোনালোকে নোট কৰি গৈ থাকিব যেতিয়া আপোনালোকে ৰিভাইজ কৰিব তেতিয়া আপোনালোকৰ বহুতে হেল্প হৈ যাব তো বলক দেৰি নকৰো প্ৰশ্নবিলাক চাই যাওঁ ফাৰ্স্ট কোৱেশ্যন কি দিছে চাওক এজন লৰাই যাত্ৰাৰ প্ৰথম অংশটো 40 কিলোমিটাৰ/আৱাৰৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশটো 60 কিলোমিটাৰ/আৱাৰত সম্পন্ন কৰে বুলি কৈছে এতিয়া লৰাটোৰ গড় বেগ কিমান আমাক সুধিছে এ বয় কমপ্লিট দ্য ফাৰ্স্ট পাৰ্ট অফ দ্য জাৰ্নি at 40 km/h and the rest at 60 km/h. What is the average velocity of the boy? এতিয়া চাওক এনেদৰে যদি আপোনালোকক দুটা অংশ দিয়া থাকে যে যাত্ৰাৰ প্ৰথম অংশটো 40 কিলোমিটাৰ দিয়া আছে আৰু দ্বিতীয় অংশটো 60 কিলোমিটাৰ/h দিয়া আছে তেতিয়া হলে আপোনালোকে এটা সূত্ৰ মনত ৰাখিব সিম্পল ট্ৰিক্স হয় সেই ট্ৰিক্সটো হৈছে সূত্ৰটো হৈছে এনেকুৱা 2xy divided by x plus y ইয়াতে x টো হৈছে আপোনালোকৰ প্ৰথম যেটো বেগ দিয়া থাকিব গতি বেগ দিয়া থাকিব x মানে প্ৰথম যেটো গতি বেগ দিয়া থাকিব হেতু ধৰি লব তো ইয়াতে আমি x টো ধৰি লৈছো 40 আৰু y মানে হৈছে দ্বিতীয় যেটো আপোনালোকক গতি বেগ দিয়া থাকিব হেতু ধৰি লব তো ইয়াতে y টো হৈ যাবগে 60 x ৰ ভ্যালুটো কিমান হ'ব 40 আৰু y ভ্যালুটো হৈ যাব 60 এটা সিম্পল সূত্ৰটোত আপোনালোকে x আৰু y ভ্যালুটো বহুৱাই দিব আৰু এনসাৰটো ওলাই যাবগে ঠিক আছে তো সূত্ৰত যদি আমি বহুৱাবল যাওঁ 2 আহিব প্ৰথমতে তাৰ পিছতে x মানে আহিব 40 ঠিক আছে তাৰ পিছত আহিব y মানে 60 আৰু তলত 40 plus 60 মানে 40 যোগ 60 ঠিক আছে এতিয়া চাওক আমি যদি তলৰটো যোগ কৰি দিও 40 আৰু 60 যোগ কৰি দিলে হৈ যাব 100 আৰু ওপৰটো সেম তেনেকে পূৰণ ভাগে ৰাখি দিছো 2 পূৰণ 40 পূৰণ 60 ঠিক আছে এতিয়া চাওক 100 ৰ পৰা দুটা 0 কাটি দিলো আৰু ইফালে 40 আৰু 60 ৰ 0 গিটা কাটি দিলো থাকি গল আমাৰ কিমান 2 পূৰণ 4 পূৰণ 6 এতিয়া 2 4 গুণ 8 8 6 গুণ 48 তো আমাৰ যেটো आंसर হেতু লাই গলগে 48 তো আমাৰ যেটো এভাৰেজ ভেলোসিটি বা গড় বেগ হেতু হৈ গলগে 48 কিলোমিটাৰ/আৱাৰ 48 কিলোমিটাৰ/আৱাৰ হল ঠিক আছে आंसर কোনটোত আছে চাওক অপচন এ আছে আৰু অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকৰ বাবে এটা প্ৰশ্ন একে ধৰণৰ ৰাখিছো কৰি চাব পাৰে এটো আপোনালোকে ঠিক আছে এই কোৱেশ্যনটো যদি আগৰ কোৱেশ্যনটো যদি বুজি পাইছে এই কোৱেশ্যনটো আপোনালোকে কৰি চাব পাৰে যে এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 30 কিলোমিটাৰ/আৱাৰৰ বেগত সম্পন্ন কৰিছে আৰু বাকি অংশটো 20 কিলোমিটাৰ/আৱাৰত সম্পন্ন কৰে এতিয়া লৰাটোৰ গড় বেগ কিমান ঠিক আছে অলপ আপোনালোকে ট্ৰাই কৰি চাওক আৰু যদি বুজি নাই পোৱা তেতিয়া আপোনালোকে ভিডিওটো চাই লওক তো মই কৈছিলো এটা সিম্পল সূত্ৰ মনত ৰাখিব লাগিব আৰু সূত্ৰটো হৈছে এটো 2xy divided by x plus y একো কৰিব নালাগে আৰু এই সূত্ৰটো মনত ৰাখক আৰু একোৱে কৰিব নালাগে তো ইয়াতে প্ৰথম যেটো গতিবেগ দিয়া থাকিব হেতু x ধৰি ললে হল তো ইয়াতে x টো 30 হয় আৰু যেটো দ্বিতীয় গতিবেগ দিয়া থাকিব হেতু y ধৰি ললে হল তো ইয়াতে y টো হৈ গলগে 20 তো x টো হৈ গলগে 30 আৰু y টো হৈ গলগে 20 এতিয়া সিম্পল সূত্ৰটোত বহুৱাই দিয়ক 2 * 30 * 20 আৰু তলত হৈ যাবগে 30 + 20 এতিয়া ওপৰত তলৰটো চাওক 30 আৰু 20 যদি যোগ কৰো 50 হৈ যাব আৰু ইফালে 2 * 30 * 20 এটা 0 আৰু এটা 0 কাটিলো 5 আমি 30 ক কাটি দিও 5 6 গুণ 30 ঠিক আছে 5 6 গুণ 30 থাকিলে কিমান 2 পূৰণ 6 পূৰণ 2 2 6 গুণ 12 12 2 গুণ 24 তো আমাৰ आंसरটো ওলাই যাব 24 आंसरটো হৈ যাব 24 কিলোমিটাৰ/আৱাৰ ঠিক আছে এটো হ'ব आंसर অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰিব আৰু কমেন্টত ইয়েস বুলি লিখি জনাই দিব ঠিক আছে তেতিয়া আমি গম পাম যে আপোনালোকে বুজি পাইছে তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম নেক্সট কোৱেশ্যনটো চাওক 60% ক ভগ্নাংশত প্ৰকাশ কৰা ঠিক আছে 60% ক ভগ্নাংশত প্ৰকাশ কৰিব দিছে এতিয়া এটা কথা মন কৰিব যিকোনো সংখ্যাক যিকোনো পাৰ্চেন্টেজ যদি দিয়া থাকে ধৰক 1% দিয়া আছে 2% দিয়া আছে ধৰক 50% দিয়া আছে বা 10% দিয়া আছে এইবিলাকক যদি আপোনালোকৰ ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে কেনেকৈ কৰিব সেই কথাটো আপোনালোকে ভালদৰে মন কৰিব এতিয়া চাওক যিকোনো পাৰ্চেন্ট মানে কি 100 ভাগৰ সেই সংখ্যাটো এতিয়া 1% মানে কি 100 ভাগৰ 1 ঠিক আছে এই মানে 1/100
100 ভাগৰ 1 100 ভাগৰ 1 হ'ল 1% মানে ঠিক আছে পাৰ্চেন্ট হেতু 100 ভাগৰ 1 মানে 2% মানে কি 100 ভাগৰ 2 তলত 100 এটা বহুৱাই দিব আৰু একোৱে কৰিব নালাগে ভগ্নাংশত যদি কৰিব লগিয়া হয় ঠিক আছে এতিয়া 2 যদি কাটিবলৈ যায় 2 যদি কাটি দিয়ে 150 হ'ব মানে এটো আনসাৰটো হৈ যাবগে 1/50 যদি আপোনালোকে কাটাকাটি কৰিবলৈ যায় 2% মানে ঠিক তেনেকে 50% মানে কিমান হ'ব 50% মানে হ'ব 50 ওপৰত আৰু তলত 100 মানে 100 ভাগৰ 50 এতিয়া এটো কাটি দিব পাৰে শূন্য শূন্য এটা কাটি দিলে 5 এ 10 যাব দুবাৰ 1/2 10% তো আপোনালোকে চাব পাৰে কৰি পিনে 10% মানে কিমান হ'ব 10% মানে হ'ব ওপৰত 10 তলত 100 মানে 100 ভাগৰ 10 100 শূন্য এটা কাটি দিলো 1/10 ওলালে এটো তো এনে ধৰে আপোনালোকে যিকোনো পাৰ্চেন্টেজক ভগ্নাংশত প্ৰকাশ কৰিব পাৰিব এতিয়া আমি যদি 60% ক কৰিবলৈ যাওঁ 60% মানে কিমান হ'ব ওপৰত 60 তলত 100 এটা কাটাকাটি কৰি দিওক 00 এটা কাটি গল তাৰ পিছতে আমি যদি চাওঁ 2 ৰে কাটিব 2 ৰে 6 কাটিলে 3 বাৰ 10 কাটিলে যাব 5 বাৰ তো আমাৰ আনসাৰটো ওলাই গল 3/5 অপচন সি আছে 3/5 ঠিক আছে বুজি পাইছে আশা কৰিছো যদি বুজি পাইছে আপোনালোকে এটো কৰি চাওক 15% টো উলিয়া চাব 15% উলিয়াব তাৰ পিছত 25% উলিয়াব কিমান হয় আপোনালোকে কমেন্টত জনাব ঠিক আছে এটা কিমান হয় আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থও যদি আপোনালোকে আসাম পুলিচ এবিউবি বা এসআই বা এসএসসি যিকোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে ভালদৰে যদি প্ৰস্তুতি চলাব বিচাৰে আপোনালোকৰ যদি আসাম পুলিচৰ ৰানিং বিলাক ভাল হৈছে যদি ভালে মাৰ্কস আহিছে তেতিয়া হলে আপোনালোকৰ কিন্তু আপোনালোকৰ ৰিটেনত নাম হোৱাৰ আশা আছে সো এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিস কৰি থাকক আৰু পিছত যদি আপোনালোকৰ মাৰ্কত ধৰক কাটঅফত নামটো আহি যায় তেতিয়া হলে কিন্তু পিছত আপোনালোকে বেছি সময় নাপাব পঢ়িবলৈ হেকাৰণে এতিয়াৰ পৰা ভালদৰে লাগি যাওক আৰু এসআই এক্সামটো আপোনালোকৰ হ'বই তাৰ পিছত এসএসসি জিডি সকলৰো বহুত প্ৰস্তুত কৰি আছে এসএসসি জিডি তাৰিখটো মুকলি হৈ গৈছেগে 5 নে 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এক্সামটো ষ্টাৰ্ট হৈ যাবগে তো বেছি সময় আৰু এতিয়া মাজত নাই সো আপোনালোকৰ বাবে আমি এসএসসি জিডি আৰু আসাম পুলিচৰ বাবে খুব ধুনীয়া পিডিএফ কিছন তৈয়াৰ কৰিছো কমপ্লিট বুকৰ পিডিএফ পাই যাব তো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব মেছেজ কৰি আপোনালোকে জনাই দিব যে কোনটো পিডিএফ লাগে আৰু আপোনালোকে সেই পিডিএফটো আমি পঠাই দিম খুব কম মূল্য পে কৰি পিনে আপোনালোকে পিডিএফ বিলাক পাই যাব তো বেলেগত আপোনালোকে 400-500 টকা দি পিনে কোৰ্স বিলাক ল'ব লাগে পিডিএফ বিলাক ল'ব লাগে আমি ইমান ৰখা নাই একদম কম মূল্যত পিডিএফ বিলাক পাই যাব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট এটা কোৱেশ্চন দিছে চাওক এখন চহৰৰ 60% জনসংখ্যা পুৰুষ যদি চহৰখনত 80,000 মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান 60% of the population of a city is a male if there are etu english to bhul hoise sauk ki koise sauk 60% are male if there are 80,000 women thik ase 80,000 jodi women ase in the city what is the number of men bhalore kintu monojogera sai jabo bostu ki koise amak koise je ekhon sohoror 60% জনসংখ্যা পুৰুষ 60% কি হয় মেল হয় ঠিক আছে মই এম বুলি দি থৈছো 60% মেল এতিয়া চাওক 60% যদি মেল হয় তেতিয়া ফিমেল কিমান পার্সেন্ট হ'ব একদম মুখতে ওলাই আছে দেখুন 60% মেল আৰু 100 ৰ পৰা যদি 60 মাইনাস কৰো 40% তো 40% হৈ যাবগে আমাৰ কি ফিমেল 40% ফিমেল ঠিক আছে এটো ভালদৰে চাব এতিয়া ফিমেলৰ সংখ্যাটো আমাক দিয়া আছে নহয় ফিমেল কিমান দিয়া আছে আমাক 80,000 হয় না নহয় ফিমেল আমাক কিমান দিয়া আছে 80,000 মানে কি চাওক এই 40% টোৱে কি হয় 80,000 হয় ভালকে চাব কিন্তু কি কৈছো 40% টোৱে হ'ব 80,000 মানে আমি কি লিখিব পাৰো চাওক ভালদৰে চাই যাব এতিয়া আমি লিখিব পাৰো যে 40% is equal 80,000 40% is equal 80,000 এতিয়া সিম্পল চাব তো 1% তো আমি উলিয়াই লম 1% যদি উলিয়াবলৈ যাও 80,000 ক 40 এ ডিভাইড কৰি দিওক 40 ডিভাইড কৰি দিওক তো 40 যদি এটা শূন্য কাটি দিওক 4 8ক যাব দুবাৰ তো আমাৰ আনসাৰটো হৈ যাব 2 আৰু 3টা 0 2000 1% ইজ ইকুৱেল কিমান হৈ যাবগে 2000 চাওক 1% ইজ ইকুৱেল কি হৈ গলগে আমাৰ 2000 ভালকে চাব দে 1% ইজ ইকুৱেল কিমান হৈ গলগে আমাৰ 2000 এতিয়া মেল কিমান আছিল হেতু লক্ষ্য কৰিব মেল কিমান আছিল 60% আছিল হয় নহয় মেল আছিল কিমান 60% এতিয়া মেল উলিয়া দিওক মেল আছিল 60% হয় নহয় এতিয়া 1% ইজ ইকুৱেল যদি 2000 হয় 60% ইজ ইকুৱেল কিমান হ'ব 60 into 2000 নহব জানো এতিয়া 60 লগত যদি 2000 পূৰণ কৰে 6 দুগুণ 12 আৰু ইফালে 4টা 0 1 2 3 4
মানে কিমান হ'ব 1,20,000 হল 1,20,000 হৈ যাবগে পুৰুষ ঠিক আছে 1,20,000 হৈ যাব মেল অপচন কোনটোত আছে চাওক অপচন সিত আছে 1,20,000 তো অপচন সি হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে আশা কৰিছো বুজি পাইছে যদি বুজি পোৱা নাই আপোনালোকে ভিডিওটো অকমান ৰিভাৰ্স কৰি অকমান আগত কৰি পিনে আকৌ চাব পাৰে একদম সহজ বস্তু হয় আপোনালোকে কেতিয়াও এইবিলাক প্ৰশ্ন ভুল কৰি থৈ নাহিব তাৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িম কি দিছে চাওক 12,500 টকা মূল্যৰ টিভি এটাৰ দাম 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব একদমই সিম্পল হয় ইফ ইউ reduce the price of a TV worth 12,500 by 20% the purchase price will be একদমই সহজ প্ৰশ্ন হয় ভালদৰে খালি চালে হলে বাৰ কি কৈছে চাওক এটা টিভি আছে দেই টিভিটোৰ ধৰক মূল্যটো হৈছে 12,500 টকা এতিয়া ইয়াতে আকৌ 20% কি কৰিছে হ্ৰাস কৰা হৈছে মানে ধৰক অফ দিছে আৰু তো 20% যদি অফ দি দিয়ে তেতিয়া সেই টিভিটো কিমান দামত আপোনালোকে কিনিব পাৰিব মানে এই 12,500 টকাৰ পৰা যদি 20% অফ দি দিয়ে তেতিয়া টিভিটোৰ কিনা দামটো কিমান হ'ব ঠিক আছে যদি আপোনালোকে ধৰক দোকান এখনতে গৈছে টিভিটোৰ ধৰ এমআৰপি টো লিখা আছে 12,500 টকা আকৌ দোকানীজনে কৈছে যে এই টিভিটোত আপোনালোকে 20% টা অফ পাব মানে ৰেহাই পাব তেতিয়া হলে আপোনালোকে হেতু টিভিটো কিমান দামত কিনিব ধৰক দোকানটো আপোনালোকৰ ক্যালকুলেশনটো কৰি দিয়া নাই তেতিয়া আপোনালোকে নিজে ক্যালকুলেশন কৰিব লাগিব এটা কেনেদৰে কৰিব লাগিব সিম্পল কথাটো চাই লওক তো আমি কি কৰিব লাগিব 12,500 যে আছে তাৰ 20% উলিয়াব লাগিব এতিয়া পাৰ্সেন্টটো ভগ্নাংশত কেনেকৈ কৰিব লাগে আমি অলপ আগত পাই আহিছো পাৰ্সেন্টটো ভগ্নাংশত যদি আমি অতৰাবলা হয় 20 টো ওপৰত পাতিব লাগিব 100 টো তলত পাতি দিব লাগিব হয় না নহয় এটা সিম্পল 12,500 লগতো তেনেকৈ কৰিম ওপৰত 20 তলত 100 এতিয়া যদি আমি চাও দুটা শূন্য কাটি দিলো থাকিলে 125 আৰু ইফাল থাকিলে 20 এতিয়া 125 আৰু 20 যদি পূৰণ কৰে চাওক 2 5 গুণ 10 শূন্য কৰিলে 2 2 গুণ 4 1 5 2 গুণ 2 আৰু এটা 0 হৈ গলে 2500 তো এইটো হৈ গলগে ৰেহাই 2500 টকাটো কি পাব ৰেহাই পাব বা অফ পাব এতিয়া সিম্পল 12,500 পৰা 2500 টা মাইনাস কৰি দিয়ক 12,500 পৰা 2500 টা মাইনাস কৰি দিয়ক ওলাই গলো 0,0,0,0,1 মানে আমাৰ 10,000 টকা হ'ব সেই টিভিটোৰ কিনা নাম ঠিক আছে 10,000 কোনোবা অপচন আছে হয় অপচন ডি আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে যি কোনো বস্তুৰ ৰেহাইটো উলিয়াই দিব পাৰিব ঠিক আছে ধৰক আপোনালোকে জোতা কিনিব গৈছে এটা উদাহৰণ লৈছো আৰু ধৰক এজোৰ শুজ কিনিব গৈছে তো জোতাজোৰৰ দাম আপোনালোকৰ লিখা আছে ধৰক 4,500 টকা এমআৰপি আছে ঠিক আছে 4,500 টকা তাতে এমআৰপি লিখা আছে আকৌ কৈছে যে তাতে আপোনালোকক 15% এটা অফ দিব 15% কি কৰিব সেই জোতাজোৰত অফ দিব আপোনালোকক মানে ৰেহাই দিব এতিয়া আপোনালোকে সেই জোতাজোৰ কিনিবলৈ কিমান টকা দিব লাগিব দোকানজনক কিমান টকা আপোনালোকে দিব এই কোৱেশ্চনটো আপোনালোকে যদি কৰিব পাৰে কমেন্ট কৰি জনাবচোন এনসাৰটো কিমান হয় আৰু যদি কৰিব নোৱাৰে আমি নেক্সট ভিডিওত এইটো প্ৰশ্ন বুজাই দিম বাৰু ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক তিনজন লৰাৰ গড় বয়স 16 বছৰ যদি তেওঁলোকৰ বয়সৰ অনুপাত 4:5 আৰু 7 হয় তেন্তে সৰু লৰাটোৰ বয়স কিমান হ'ব The average age of 3 boys is 16 years. If the ratio of their ages is 4:5:7, what is the age of the younger boy? তো চাওক প্ৰথমে আমাক কি দি আছে তিনিজন লৰাৰ গড় বয়স দি আছে আমাৰ তিনজন লৰা আছে আৰু তেওঁলোকৰ গড় বয়স দি আছে আমাৰ 16 বছৰ তেওঁলোকৰ গড় বয়স যদি 16 বছৰ হয় প্ৰথমতে আমি তেওঁলোকৰ মুঠ বয়সটো উলিয়াই লম তো মুঠ বয়স উলিয়াবলৈ কি কৰিব লাগিব 16 পূৰণ 3 কৰি দিলে হৈ গল আৰু 16 পূৰণ 3 কৰিলে কিমান হ'ব এটো হৈ যাব 48 এটা চাওক কি কৈছে 48 আছে আকৌ তেওঁলোকৰ অনুপাতটো দিয়া আছিল তেওঁলোকৰ বয়সৰ অনুপাতটো দিয়া আছিল 4:5:7 এতিয়া আমি তেওঁলোকৰ অনুপাতটো কেনেকৈ ধৰিম চাওক এজনৰ বয়সটো 4x ধৰি লম আৰু এজনৰ 5x আৰু এজনৰ 7x এটো ধৰি লম আৰু তেওঁলোকৰ তিনিওজনৰ বয়সৰ যোগফলটো 48 পাই আইছো তো সিম্পল কি কৰিম 4x + 5x + 7x সমান কি পাতি দিম 48 পাতি দিম যেটো এটোৱে কৈছে আমাৰ তেওঁলোকৰ তিনিওৰে বয়সৰ যেটো সমষ্টি এটো হৈছে 48 কেনেকৈ পালো আমি মুঠ বয়স উলিয়াই পালো এতিয়া আমি যদি কৰো ইয়াত x ৰ ভ্যালুটো উলিয়াও যদি 4 5 আৰু 7 যদি প্লাস কৰি দিও কিমান হ'ব 4 পাছে 9 9 হাতে হৈ যাব 16 16x কিমান হৈ যাব 48 এতিয়া ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াম তো x কি হ'ব 48 ডিভাইডেড বাই 16 48 ডিভাইডেড বাই 16 যদি কৰো কিমান হ'ব তো এটো হৈ যাবগে 3 16 48 কেবাৰ যাব 3 বাৰ যাব
তো x ৰ ভ্যালু আমি পাই গলোগে কিমান 3 মন কৰিব x ৰ ভ্যালু আমি কিমান পালো 3 পালো এতিয়া আমাক সুধিছিলে কি তো আটাইতকৈ সৰু ল'ৰাটোৰ ইয়ংগাৰ বয়জন মানে আটাইতকৈ সৰু ল'ৰাটোৰ বয়স সুধিছিলে তো ৰেচিঅ' কেইটা আপোনালোকে ভালদৰে চাওক ইয়াত আটাইতকৈ সৰু ৰেচিঅ' কোনটো হয় 4টো হয় তো সিম্পল আপোনালোকে কি কৰিব 4 লগত 3টো পূৰণ কৰি দিয়ক তো 4 আৰু 3 পূৰণ কৰিলে একেবাৰে সহজ সকলোৱে জানে 12 হ'ব আটাইতকৈ সৰু ল'ৰাজনৰ বয়স হ'লগে 12 বছৰ কোনটো অপচন আছে চাওক অপচন চি আছে চিটো হৈ যাব শুদ্ধ উত্তৰ যদি ইয়াতে আপোনালোকৰ আটাইতকৈ ডাঙৰ ল'ৰাজনৰ বয়স সুধিলেহেঁতেন তেতিয়া 7 ৰেচিঅ'টো ল'লোহেঁতেন আৰু 7 3 গুণ 21 বছৰ হ'লহেঁতেন তো আটাইতকৈ ডাঙৰ ল'ৰাজনৰ বয়স 21 বছৰ হ'লহেঁতেন মাজু ল'ৰাজনৰ যদি বয়স সুধিলেহেঁতেন 5 আৰু 3 5 3 গুণ 15 বছৰ হ'লহেঁতেন তো চাব এনেধৰণে প্ৰশ্নবিলাক যাতে আপোনালোকে কৰিব পাৰে আৰু যিমান পাৰে মেথছবিলাক প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিব কাৰণ প্ৰেক্টিছ যিমান কৰিব সিমান আপোনালোকৰ শুদ্ধ হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম কি দিছে চাওক এ বি আৰু চিৰ গড় বয়স 20 বছৰ যদি এ আৰু বিৰ বয়স 19 বছৰ হয় তেন্তে চিৰ বয়স কিমান হ'ব The average age of A, B, C is 20 years. If the average age of A and B is 19 years, then what is the age of C? এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহি থাকে পৰীক্ষাত ভালদৰে চাই ল'ব কি কৈছে চাওক তিনজন ল'ৰা আছে ধৰক A, B আৰু C তিনজন ব্যক্তি আছে আৰু তেওঁলোকৰ যেটো গড় বয়স হেতু হৈছে 20 এভাৰেজটো আমাক দি থৈছে 20 ইয়াৰ্স এভাৰেজটো তো ইহঁতৰ আমি টোটেলটো উলিয়াই লওঁ ইহঁতৰ টোটেল যদি উলিয়াব যাওঁ 20 * 3 20 * 3 কৰিলে কিমান হ'ব 60 ইহঁতৰ মুঠ বয়সটো হ'ব 60 বছৰ আকৌ কি কৈছিলে চাওক এ আৰু বিৰ গড় বয়সটো দিয়া আছিলে এ আৰু বিৰ গড় বয়সটো দিয়া আছিলে কিমান 19 ইয়াৰ্স তো হিহঁতৰো উলিয়াই লওঁ মুঠটো এ আৰু বিৰ মুঠটো উলিয়াই লওঁ এ আৰু বিৰ মুঠ কিমান হ'ব 19 পূৰণ 2 19 দুগুণ কিমান 19 দুগুণ হৈ যাব 38 এতিয়া এটা কথা মন কৰিব এ আৰু বিৰ বয়সটো 38 পালো আৰু এ বি সি এই তিনিজনৰটো 60 পালো মন কৰিব মই আকৌ এবাৰ লিখি দিছো ইয়াতে a plus b আমি কিমান পালো 38 আৰু a plus b plus c আমি কিমান পাই গলো 60 এতিয়া আমাক উলিয়াব দিছে c বয়স সিম্পল কি কৰিম 60 ৰ পৰা 38 টো মাইনাস কৰি দিম তো 60 ৰ পৰা 38 যদি আমি মাইনাস কৰো কিমান হ'ব এটো 10 ৰ 8 গল থাকিল 2 ইয়াত থাকিলে 5 5 ৰ 3 গল থাকিল 2 22 বছৰ তো আমাৰ c বয়সটো হৈ যাবগে 22 বছৰ কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি বেছি টান বুলি নাভাবিব প্ৰশ্নটো ভালদৰে পঢ়ি চাব আৰু উত্তৰটো তেতিয়া ওলাই যাব নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক প্ৰথম 31টা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব What is the average value of the first 31 natural numbers তো চাওক স্বাভাৱিক সংখ্যাৰ গড় যদি আপোনালোকক উলিয়াব দিয়ে এটা সূত্ৰ মনত ৰাখিব সেই সূত্ৰটো হৈছে n + 1 divided by 2 n + 1 divided by 2 n মানে কি হৈছে কিমানটা সংখ্যা উলিয়াব দিছে আমাৰ n মানে হৈছে ধৰক ইয়াত 31টা উলিয়াব দিছে ন 31 টো হৈ যাব n তো ইয়াতে সিম্পল যদি আমি 31 + 1 divided by 2 কৰি দিও আমাৰ আনসাৰটো ওলাই যাব আৰু 31 + 1 কৰিলে 32 divided by 2 মানে হ'ব 16 এটো 16 হ'ব একদম সহজ হয় 16 হ'ব অপচন সি হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকৰ ইজি প্ৰশ্ন নাহিবই বেসিক্যালি ইজি প্ৰশ্ন আপোনালোকৰ নাহে ইয়াতকে টানটানে আহিব গ্ৰেড 3 তো এনেকুৱা বিলাক চাই যাব ইয়াতকে টানটান বিলাক অলপ পাৰিলে প্ৰেক্টিস কৰি যাব মুঠতে মন ৰাখিব যে যদিহে আমাৰ কোনো কেইটামান স্বাভাৱিক সংখ্যা উলিয়াব দিয়ে গড় উলিয়াব দিয়ে ধৰক 31টা 30টা বা 50টা এনেকুৱা দিলে আপোনালোকে n + 1 divided by 2 এটো সূত্ৰ মনত ৰাখি যাব দিছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত পোৱা ৰাজীৱৰ নম্বৰৰ অনুপাত হৈছে 5:4 যদি দুইটা বিষয়ত পোৱা নম্বৰৰ পাৰ্থক্য 16 হয় তেন্তে দুইটা বিষয়তে পোৱা মুঠ নম্বৰ কিমান হ'ব তো চাওক ৰাজীৱ নামৰ ল'ৰা এজন আছে তেওঁ পদাৰ্থ বিজ্ঞানত আৰু ৰসায়ন বিজ্ঞানত কিবা নম্বৰ পাইছে আৰু সেই নম্বৰকেইটাৰ অনুপাতটো হৈছে 5:4 ঠিক আছে আৰু দুইটা বিষয়ত পোৱা নম্বৰৰ পাৰ্থক্যটো মানে বিয়োগফলটো ডাঙৰৰ পৰা সৰুটোৰ বিয়োগফলটো হৈছে 16 পাৰ্থক্যটো 16 তেন্তে দুইটা বিষয়তে পোৱা মুঠ নম্বৰ সুধিছে আমাক কিমান হ'ব তো এতিয়া দুইটা বিষয়ত পোৱা নম্বৰ অনুপাতটো কিমান দিছিলে 5:4 তো আমি এটাক 5x ধৰি লওঁ আৰু এটাক 4x ধৰি লওঁ ঠিক আছে এটাক 5x মানে ধৰক পদাৰ্থ বিজ্ঞানত 5x নম্বৰ পাইছিলে আৰু ৰসায়ন বিজ্ঞানত 4x নম্বৰ পাইছিলে এতিয়া হেতৰ পাৰ্থক্যটো দিয়া আছিল আমাক মানে কি 5x - 4x তো আমাক দিয়া আছে আৰু 5x - 4x মানে দিছে আমাৰ 16 এতিয়া সিম্পল এটো যদি আমি বিয়োগ কৰি দিও x ৰ ভ্যালু ওলাই যাব কাৰণ 5x ৰ পৰা 4x গলে x থাকিব আৰু x ৰ ভ্যালু ওলাই যাবগে 16 এতিয়া চাওক x ৰ ভ্যালু যদি 16 হয় তো পদাৰ্থ বিজ্ঞানত কিমান পাইছিলে 5x তো 5 * 16 হ'ব আৰু ৰসায়ন বিজ্ঞানত পাইছিলে 4x তো 4 * 16 এতিয়া 5 * 16 যদি কৰে কিমান হ'ব চাইলক কিমান হ'ব 5 * 16 কৰিলে এটো হৈ যাব 80 আৰু 4 * 16 কৰিলে এটো হৈ যাব 64 এতিয়া সিম্পল এ দুটা প্লাস কৰি দিয়ক
এইটো আমাক সুধিছে 80 আৰু 64 যদি প্লাছ কৰে এইটো 4 আহি যাব 8 6 14 144 তো টোটেল নাম্বাৰ পাইছিলে 144 কোনটো অপচন আছে চাওক অপচন 8 আছে অপচন 8 হৈ যাব শুদ্ধ উত্তৰ একদম সহজ আপোনালোকে খালি প্ৰশ্নটো ভালদৰে পঢ়ি যাব পঢ়িলে আপোনালোকে কোৱেশ্যন বুজি পাব নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক যদি 60% অৰ a সমান 3/4 b 3/4 অৰ b হয় তেন্তে a আৰু b ৰ অনুপাত কিমান হ'ব কি দিছে চাওক 60% অৰ a সমান 3/4 অৰ b হয় তেন্তে a আৰু b ৰ অনুপাতটো উলিয়াব দিছে তো মই কৈছিলো আপোনালোকে শতাংশত যদি দিয়া থাকে সেইটো ভগ্নাংশত লৈ যাব প্ৰথমতে কথা হ'ল তো 60/100 হৈ যাব এটো 100 এটা হৰণ কৰিলে হৈ যায় তাৰ a আৰু ইফাল দি থৈছে আমাৰ 3/4 কি b দি থৈছে 3/4 অৰ b এতিয়া আমি যদি কাটাকাটি কৰো শূন্য এটা কাটি দিও 2 যদি কাটো 3 যাব আৰু 10 কাটিলে এবাৰ যাব 5 তো ইয়াত হৈ গ'ল কি আমাৰ 3/5 ইনটু a আৰু এটো হৈ গ'ল কি 3/4 ইনটু b এতিয়া চাওক আমি কিমান পালো 3/5 ইনটু a আৰু 3/4 ইনটু b পালো এতিয়া চাব এটা কথা আমাক যেহেতু a আৰু b ৰ অনুপাত উলিয়াব দিছে সেইকাৰণে আমি a আৰু b টো সদায় ভগ্নাংশত ৰাখিবলৈ চেষ্টা কৰিম কাৰণ অনুপাতটো আমি a আৰু b অনুপাতটো এনেকৈ লিখিব পাৰো আমি a আৰু b অনুপাতটোক a/b এনেকৈ লিখিব পাৰো সেইকাৰণে আমি ভগ্নাংশত আনিবলৈ চেষ্টা কৰিম তো a আৰু b টো ভগ্নাংশত লৈ হাকচোন a/b হৈ যাব এটো আৰু বাকি সংখ্যা যিমান যি আছে হিফালে লৈ পঠিয়াই দিয়ক তো 3/4 টো আছিল হিফালে আৰু ইফালে 3/5 আছিল তো এটা উল্টা হৈ যায় জানে সমান সমান হিফালে গলে তো এটো হৈ যাব 5 টো ওপৰত গুছি যাব আৰু 3 টো তললৈ গুছি আহিব তো এতিয়া দেখিছে গম পাইছে থাকে এই 3 টো ওপৰত যে 3 আছিল হেতু হিফালে গুছি গল হৰণ হৈ গল আৰু 5 টো হিফালে গুছি পূৰণ হৈ গল এটা সিম্পল 3 আৰু 3 কাটি দিলো 3 কাটা গল থাকিলে 5/4 তো a/b মানে আমি কিমান পাই গলো a/b সমান পাই গলো আমি 5/4 a/b মানে আমি কিমান পাই গলো 5/4 এটা আমাক অনুপাতটো উলিয়াব দিছিলে যেহেতু a আৰু b তো a আৰু b ৰ অনুপাতটো হৈ যাবগে কিমান সকলে ধৰি পাইছে চাগে a আৰু b ৰ অনুপাত হৈ যাব 5/4 মানে 5/4 কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন b আছে অপচন b টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে ভালদৰে খালি প্ৰশ্নটো কৰি থৈ আহিব ভুল নকৰিব কেতিয়াও এটা নেক্সট কোৱেশ্যনটো চাওক কি দিছে আৰু যদি প্ৰশ্নসমূহ আপোনালোকে বুজি পাইছে যদি সূত্ৰ ভাল লাগিছে আপোনালোকৰ এটা লাইক কৰি দিব এতিয়া চাওক কি দিছে যদি কোনো সংখ্যাৰ 60% 3/5 সমান 36 হয় তেন্তে সংখ্যাটো কি হ'ব কি কৈছে চাওক কোনো এটা সংখ্যা ধৰক সাপোজ আমি সংখ্যাটো x ধৰিছো তো x ৰ 60% ৰ 3/5 সমান 36 যদি হয় তেন্তে সংখ্যাটো কি হ'ব x টো কি হ'ব এতিয়া আমি এনেকৈ ধৰি লৈছো x ৰ 60% ৰ 3/5 সমান 36 এটা আমাক x টো উলিয়াব দিছে তো শতাংশটো আমি প্ৰথমতে আঁতৰাই লম শতাংশটো আঁতৰাবলৈ গ'লে কি কৰিব লাগিব সৰি এটো 60 হ'ব এটো 60 টো ওপৰত হ'ব 60 ওপৰত হ'ব তলত 100 হ'ব পূৰণ কি হ'ব 3/5 ইনটু ইকুৱেল 36 এটা যদি আমি কটাকটি কৰো শূন্য শূন্য কাটিলে 2 যদি কাটি দিও 2 3 গুণ 6 2 5 গুণ 10 এটা কি হৈ থাকিলে ওপৰত 3 3 গুণ 9 x ইনটু 9 বাই তলত 5 5 গুণ 25 9/25 ইকুৱেল 36 এটা 9/25 টো হিফাল লৈ যাম কি হ'ব জানি সকলে 36 টো থাকিবই পূৰণ কি হ'ব 25 টো ওপৰলৈ গুছি যাব 9 টো তলত গুছি আহিব এটা 9 এ যদি 36 কাটো 9 36 কাটিলে কেবাৰ যাব 4 বাৰ 4 পূৰণ 25 হ'ব আৰু 4 পূৰণ যদি 25 কৰে কিমান হ'ব 100 তো x ৰ ভ্যালুটো আমাৰ ওলাই গল কিমান 100 x ৰ ভ্যালু কিমান ওলাই গল 100 কোনটো অপচন আছে চাওক অপচন 8 আছে এটো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহে দেখিবলৈ সহজ হলে কি হ'ব আপোনালোকৰ কিন্তু এইবিলাকে ভুল কৰি থৈ আহিব সেইকাৰণে ভালদৰে প্ৰেক্টিছ কৰি যাব বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক The ratio of the present ages of Sita and Gita is 8:9 respectively and the sum of their ages is 68 years. What will be the ratio of their ages after 10 years? চাওক Sita আৰু Gitaৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 8:9 আৰু তেওঁলোকৰ বয়সৰ যোগফল হৈছে 68 বছৰ তেতিয়া কৈছে যে 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় এতিয়া চাওক বৰ্তমান কি দিছে আমাক বৰ্তমান বয়সৰ অনুপাতটো আমাক দি আছে 8:9 8:9 দি থৈছে আমাৰ বৰ্তমান বয়সৰ অনুপাত তো এটাক আমি 8x ধৰি লওঁ আৰু এটাক 9x ধৰি লওঁ ঠিক আছে আৰু কি কৈছে তেওঁলোকৰ বয়সৰ যোগফলটো দি থৈছে মানে আমাক কি দি থৈছে 8x প্লাস 9x এটো দি থৈছে কিমান 68 দে সিম্পল আমি x ৰ ভ্যালুটো উলিয়াই লওঁ তো এটো যদি আমি যোগ কৰো 8 9 17 হ'ব 17x সমান 68 এটা x ৰ ভ্যালুটো যদি আমি উলিয়াবলৈ যাওঁ কিমান হ'ব 68/17 17 যদি 68 ক কাটো কেবাৰ যাব এটো যাব 4 বাৰ তো x ৰ ভ্যালু আমাৰ ওলাই গল কিমান 4 এতিয়া আমাক সিটাৰ বৰ্তমান বয়সটো উলিয়াই লওঁচোন তাৰ পিছত আমি 10 বছৰ পিছত উলিয়াম তো বৰ্তমান বয়স কিমান হ'ব 8 * 4 মানে কি হ'ব 32 বছৰ আৰু
গিটাৰটো যদি উলিয়াবলৈ যাওঁ 9 × 4 9 × 4 মানে কিমান 9 4 গুণ 36 বছৰ এতিয়া বৰ্তমান গিটাৰ আৰু চিটাৰ বয়সটো পাই গলো চিটাৰটো হৈছে 32 বছৰ আৰু গিটাৰ হৈছে 36 বছৰ এতিয়া এটা কথা মন কৰিব আমাক যেটো 10 বছৰ পিছৰ কথাও দিছিলে 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাতটো কিমান হ'ব এতিয়া চিটাৰ বৰ্তমান বয়স যদি 32 হয় 10 বছৰ পিছত কিমান হ'ব 32 + 10 মানে কিমান হ'ব 42 আৰু গিটাৰ হৈ যাব 36 + 10 মানে 46 এতিয়া তেওঁলোকৰ অনুপাতটো উলিয়াব দিছিলে অনুপাতটো যদি উলিয়াবলৈ যাওঁ 42:46 আৰু এটাক যদি কাটাকাটি কৰিবলৈ যাওঁ কিমান হ'ব এটো যদি হাতে কাটো 6 গুণ 42 সৰি এটো হাতে কাটিব নোৱাৰিম আমি এটো 2 এৰে কাটিব লাগিব 46 হাতে নাজানো নহয় 2 এৰে যদি কাটো 2 এ 21 বাৰ যাব আৰু এফালে 23 বাৰ যাব তো অপচন কোনটোত আছে চাওক 21 আৰু 23 কোনটো অপচন আছে অপচন ডি টোত আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি ভালদৰে চাব লাগিব তো বলক আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 7 years ago the ratio of the ages of A and B was 4:5 respectively and after 7 years the ratio of their ages will be 5:6 respectively what is the present age of B তো বৰ্তমান B বয়সটো উলিয়াব হৈছে 7 বছৰ আগতে A আৰু B ৰ বয়সৰ অনুপাত আছিল 4:5 আৰু 7 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হৈ যাবগে 5:6 বুলি কৈছে এটা বৰ্তমান B ৰ বয়স কিমান হ'ব এতিয়া এটা কথা মন কৰিব আমাক 4:5 দি থৈছিলে কিমান 7 বছৰৰ আগতেই 7 বছৰ আগতে 4:5 আছিল তো আমি এজন এৰ বয়সটো ধৰক কি ধৰিছো A আৰু B ৰ অনুপাতটো দেই এইটো তো এজনক আমি ধৰিছো কিমান 4x এজনৰ বয়সটো 4x ধৰি লৈছো আৰু এজনৰ বয়সটো 5x এইটা কিন্তু 7 বছৰ আগৰ কথাই কৈছে এজনৰ 4x আৰু এজনৰ 5x তো এতিয়া 7 বছৰৰ আগতে যদি এটো আছিল 4x + 5x এতিয়া বৰ্তমান কিমান হৈ যাব চাওক বৰ্তমান কিমান হ'ব 4x + 7 আৰু 5x + 7 এটো হ'ব আৰু 7 বছৰ পিছত কৈছে তেতিয়া কিমান হৈ যাব হাতে 14 তো এটোই কৈছে আমাক যে 4x + 14 / 5x + 14 আৰু তেতিয়া অনুপাতটো কিমান হ'বগে বুলি কৈছে 5:7 তো 5 অনুপাতটোক আমি এনেকৈ লিখিব পাৰি বুলি কৈছো নহয় যে ভগ্নাংশটো লিখিব পাৰো 5/6 এতিয়া ইয়াৰ পৰা আমি কি উলিয়াম x ৰ ভ্যালুটো উলিয়াম তো x ৰ ভ্যালুটো যদি উলিয়াবলৈ যাওঁ 6 4 গুণ 24x প্লাস 14 আৰু যদি 6 পূৰণ কৰো 84 আৰু ইফালে 5 5 গুণ 25x প্লাস 5 আৰু এটো 14 হ'ব 5 আৰু 14 পূৰণ কৰিলে হৈ যাবগে 70 হৈ গ'ল এতিয়া চাওক 25 ৰ পৰা যদি 24 গুচি যায় x হ'ল 84 ৰ পৰা 70 গুচি গ'লে হৈ যাবগে 14 তো x ৰ ভ্যালু আমাৰ কিমান লাগি গ'ল 14 চাওক x ৰ ভ্যালু ওলাই গ'ল 14 এতিয়া এৰ বয়সটো যদি তো আমাৰ এৰ বয়স উলিয়াবই দিয়া নাই এটো আমি নাচাওঁ তো b টো চাওঁ ডাইৰেক্ট তো b ৰ বয়সটো কিমান হ'ব 5 পূৰণ 14 5 পূৰণ 14 যদি কৰো এটো হৈ যাবগে 70 এতিয়া চাওক তো 7 বছৰ আগতে আছিল 70 বছৰ এটা কথা মন কৰিব 7 বছৰ আগতে আছিল 70 বছৰ এতিয়া কিমান হ'ব এতিয়া 7 বছৰ পিছত 70 যোগ 7 হ'ব তো 70 লগত 7 যোগ কৰিলে কিমান হ'ব 77 কোনটো অপচনত আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে খালি ভালদৰে অলপ চাব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে a person sold an item at a loss of 25% for res 6750 what would have been its selling price if he had sold at a profit of 15% কি কৈছে এজন ব্যক্তিয়ে 25% লোকচানত 6750 টকাত এটা সামগ্ৰী বিক্ৰী কৰিছিলে যদি তেওঁ 15% লাভত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ বিক্ৰী মূল্য কিমান হ'লহেঁতেন তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহে লাভ আৰু লোকচানৰ হেকাৰণে ভালদৰে চাই যাব এই টপিকটো ইম্পৰ্টেন্ট হয় তো প্ৰথম আমি কন্ডিশনটো ইয়াত চাম প্ৰথম কন্ডিশনত কি কৈছে 25% লোকচানত তেওঁ বস্তু এটা বেচে আৰু বস্তুটোৰ যেটো বেচা দাম টকাত সামগ্ৰী এটা বিক্ৰী বেচা দামে দি থৈছে আমাক তো প্ৰথমতে আমাক বেচা দামটো দি থৈছে 25% লোকচানত হেতু হৈছে 6750 এসপি টো আমাক দি থৈছে আৰু যেটো লোকচানৰ শতাংশ L% লোকচানৰ শতাংশটো আমি L% বুলি লিখো হেতু দি থৈছে আমাক 25 তো এই কন্ডিশনত আমি প্ৰথমতে CP টো উলিয়ালম যেটো কিনা মূল্যটো উলিয়ালম প্ৰথমতে তো CP টো যদি উলিয়াবলৈ যাওঁ সূত্ৰটো মনত ৰাখিব CP কেনেকৈ উলিয়ায় ওপৰত ৰাখিব আপোনালোকে 100 তলত 100 মাইনাস কিমান লস হৈছিলে 25% লৈছিলে তো 25 পাতিব আৰু পূৰণ কি পাতিব SP কিমান আছিল 6750 এতিয়া চাওক 100 ৰ পৰা যদি 25 বিয়োগ কৰে এটো হৈ যাব 75 ওপৰত 100 আৰু ইনটু 6750 এটা যদি কটাকটি কৰে 75 এ 6750 ক যদি আমি কাটো
অলপ চাই ল'ব কটাকটিটো এইটো হৈ যাব 90 আৰু 90 আৰু 100 যদি পূৰণ কৰোঁ এইটো হৈ যাব 9000 ভালকৈ চাব এইটো 9000 হ'ব তো আমি কি পাই গ'লো চিপি কিনা দামটো পাই গ'লো কিমান 9000 টকা এতিয়া ভালদৰে মন কৰিব চিপিটো পাই গ'লো আমি কিমান 9000 টকা তো মই চিপিটো সাইডত লিখি লৈছো কিমান পালো 9000 এতিয়া মন কৰিব আমি কি উলিয়াব দিছে তাৰ পিছৰখন চাব এতিয়া কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে যদি হেতেও 15% লাভত সেই বস্তুটো বেচিলেহেঁতেন তেতিয়া বিক্ৰী মূল্যটো কিমান হ'লতেন এতিয়া আমাক এসপি উলিয়াব দিছে তো এসপি উলিয়া সূত্ৰটো কি আছিল এসপি উলিয়া সূত্ৰটো কি আছিল আৰু ইয়াতে আমি পাৰ্চেন্ট লাভৰ শতাংশটো লিখি লৈছো p% মানে হৈছে 15 তো এসপি উলিয়া সূত্ৰটো কি আছিল ওপৰত হ'ব 100 যোগ লাভৰ শতাংশটো কিমান 15 তলত 100 পাতিব আৰু ইনটু কি কৰিব সিপি কৰি পেলাব ইনটু কি কৰিব সিপি কৰি দিব সিপিটো আছিল 9000 তো সিম্পল এটো কৰিলে ওলাই যাব উত্তৰ তো এতিয়া আমি যদি তলত যদি আমি 100 পাতো ওপৰত কিমান হ'ব 115 আৰু ইনটু হ'ব 9000 এটা দুটা শূন্য কাটি দিলো থাকিলে কিমান 115 পূৰণ 90 115 পূৰণ 90 এটা 115 আৰু 90 যদি পূৰণ কৰো পূৰণ ফলটো আপোনালোকে অলপ উলিয়াই কৰিব চাব 10350 ওলাব আমাৰ তো এটো এসপি টো কিমান ওলাব 10350 কোনটো অপচনটা আছে চাওক অপচন সি আছে কাৰণ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো মুঠতে আপোনালোকে সিপি উলিওৱা সূত্ৰ এসপি উলিওৱা সূত্ৰ এইবিলাক কিন্তু মনত ৰাখি যাব কাৰণ আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও হেতু কৰিব পাৰিব আৰু যদি আজি আপোনালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব প্ৰশ্নবোৰ যদি বুজি পাইছে যদি বুজি নাই পোৱা তেতিয়াহলে আপোনালোকে কমেন্টত জনাই দিব আৰু উন্নত মানৰ আমি বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ